কবিতাৰ দিনৰ এই ৰূপালী জয়ন্তীত আমি পুনতে সেয়ে তীৰ্থ ফুকনৰ লগতে আলাপ কৰিব বিচাৰিছো। আচলতে মানুহজনৰ এটা জীৱন্ত কবিতা আৰু তেখেতৰ কবিতাৰ কাৰণে গোটেই জীৱনটো তেখেতে আজীৱন কবিতা সাধনা কৰিলে। ডক্টৰ মহেন্দ্ৰ বৰাই লিখি থৈ গৈছিলে যে 1951 চনত মাত্ৰ 16টা কবিতাৰ 32টা পৃষ্ঠাৰ এখন কবিতা কিতাপ ওলাইছিলে মহানগৰ। সেই সময়ত কবিজনৰ বয়স 25 বছৰ। সেই কবিতা পুথিখন ওলোৱাৰ লগে লগে অসমীয়া সাহিত্যত এটা নতুন যুগৰ সৃষ্টি হ'ল। তাৰপিছত দিগন্ত, মই খুব বেছি পঢ়া শুনা কৰা মানুহ নহয়, কিন্তু মই ভাৰতৰ কেইজনমান প্ৰধান কবিতা প্ৰায়বিলাক পঢ়িছোঁ। যেনে আমাৰ বেংগলৰ সুভাষ মুখোপাধ্যায়, জীৱনানন্দ দাস, অমৃতা প্ৰীতম। কিন্তু এই গোটেই কবিবিলাকৰ ভিতৰত নৱকান্ত বৰুৱাৰ কবিতাৰ যিটো বৈচিত্ৰ্যময় বিষয়বস্তু মই দেখা নাই। কবিতাৰ দিন আপোনালোকে উদযাপন কৰি আহিছে, 25 বছৰ আজি সম্পূৰ্ণ হ'ল। কবিতাৰ দিনৰ গোটেই কবিতাৰ দিন অনুষ্ঠানটো আপোনালোকে কেনেকৈ পালন কৰি আহিছে? আমি পালন কৰি আহিছোঁ, আমাৰ প্ৰধান কাৰ্যসূচী হ'ল কবি সম্বৰ্ধনা। আমি প্ৰত্যেক বছৰে আজিলৈকে এইবাৰ জনাইছোঁ আমি সনন্দ তাঁতীক। আমি প্ৰথম জনাইছিলোঁ কবি সম্বৰ্ধনা ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা দেৱক। আমি এই বছৰ 25জন কবিক সম্বৰ্ধনা জনালোঁ, জনাই আহিছোঁ। সেইটো এটা। তাৰ 2 নম্বৰ আজি হ'ল আমি কিছুদিনৰ পিছৰ পৰা নৱকান্ত বৰুৱা শুৱনি কবিতা দিন বঁটা এটা প্ৰৱৰ্তন কৰিছোঁ। সেইটো কৈছে কি, মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ যিবিলাক আলোচনী ওলায়, বছৰীয়া আলোচনী, তাৰ শেহতীয়া সংখ্যাত ওলোৱা অসমীয়া শ্ৰেষ্ঠ কবিতাটো আমি পুৰস্কাৰ দিওঁ নৱকান্ত বৰুৱা শুৱনি কবিতা দিন বঁটা। এইখিনিতে কথা। এইটো আমাৰ উদ্দেশ্যটো হ'ল কি, নতুন পুৰুষক আমাৰ নতুন প্ৰজন্মক নৱকান্ত কবিতাৰ প্ৰতি আকৰ্ষণ কৰা, আগ্ৰহী কৰা। তাৰপিছত আমি অনুষ্ঠানত আমি নৱকান্ত বৰুৱাৰ কবিতা আবৃত্তি, গীত আবৃত্তি এইবিলাক কৰা হয়। আৰু তুমি সুধিছা কেনেকৈ চলে। আমি নৱকান্ত আজিলৈকে, কিন্তু এই কথাটো কোৱা উচিত হয়নে নহয় নাজানো, অনুচিত হ'লে ক্ষমা কৰিব। আমি আজিলৈকে ৰজাঘৰত হাত পতা নাই পইচাৰ কাৰণে। আপোনালোকে প্ৰথম কেতিয়া কবিতাৰ দিন উদযাপন কৰিলে ক'বলৈ আহিছোঁ। সেই কথাটো তেখেতৰ মই ইমানেই স্নেহধন্য আছিলোঁ, সেইখিনি মই ব্যক্তিগত কথা। এদিন মই অনুভৱ কৰিলোঁ যে তেখেতৰ প্ৰথমতে ক'লোঁ যে তেখেতৰ উপজা দিন পাতোঁ, উপজা দিনটো। তেখেতে সুধিলোঁগৈ মই, দাদা বোলো আপোনাৰ উপজা দিনটো পাতিব খোজোঁ। তেখেতে সুধিলে তোমালোকে কি হয়, চৰকাৰ পাতিব নিজে পাতিব? চৰকাৰী নহয়, আমি উদ্যোগত। চৰকাৰীভাৱে নহ'ব, যদি নিজেই উদ্যোগত পাতা। আৰু তেখেতৰ একেবাৰে ক্ল'জ পুত্ৰসমূহ আছিলে, অলপতে ঢুকালে। এজন ইঞ্জিনিয়াৰ নগেন গোস্বামী, তাৰ এজন শিল্পী আছিলে মাখন দেৱান, আৰু খগেন্দ্ৰনাথ দত্ত বৰুৱা ল'ৰাছবুক স্কুলত তেখেতৰ প্ৰকাশক। মই তেখেতৰ লগত আলোচনা কৰিলোঁ, বোলো ছাৰৰ লগত চাহ হেৰিটো পাতোঁ, উপজা দিনটো। তেখেতে জাপ মাৰি উঠিলে, পাতোঁ দিয়ক বোলে। এতিয়া প্ৰথম 1991 চনত আমি গুৱাহাটী প্ৰেছ ক্লাবত পাতিলোঁ, দলিচা পাৰি। সেই অৱস্থাত তেখেতে নিজে অভিভূত হৈছিলে, মোৰ এতিয়াও সপোন যেন লাগে। সেই সময়ত সকলোবিলাক জীয়াই আছিলে, অজিত বৰুৱা, কেশৱ মহন্ত, নীলকণ্ঠ আছিলে, নীলিমা দত্ত, নিৰ্মলা বৰদলৈ, গোটেইখিনি কবি জীয়াই আছিলে। গোটেইখন আহিছে। তাৰপিছতে অমৰজ্যোতি চৌধুৰী, গোটেই ৰাৱণ কবিতাটো মুখস্থ পাতিছে। চঞ্চল দে অলপতে প্ৰয়াত হৈছে, গীটাৰ বজাইছে, মানে অভূতপূৰ্ব কাণ্ড। সেইদিনাখনেই আমি ঘোষণা কৰিলোঁ, আজিৰ পৰা নৱকান্ত বৰুৱাৰ উপজা দিনটো আমি কবিতা দিন হিচাপে উদযাপন কৰিম। মই আপোনাক ব্যক্তিগত কথা সুধিবলৈ লৈছোঁ। আপুনি নৱকান্ত বৰুৱাৰ লগত আপোনাৰ সাহচৰ্যৰ কিছু মধুৰ অভিজ্ঞতা বা কিছু তিতা অভিজ্ঞতা ক'ব নেকি? তিতা অভিজ্ঞতা নাই। নৱকান্ত বৰুৱাক মোক প্ৰথমে লৈ গৈছিলে, এজন মানুহৰ নাম ল'ব লাগিব ওচৰলৈ, দধি মহন্ত। সেই সময়ত গোটেই ভাৰতত প্ৰগতিশীল শিল্পী সাহিত্যৰ এটা ঢৌ আছিলে, প্ৰবল সোঁত আছিলে। বম্বেত আছিলে কাইফি আজমি, দিল্লীত বিচন চাহানী, কলিকতাত সুভাষ মুখোপাধ্যায়। এতিয়া তাৰপৰা এই সময়ত গয়াত এখন অধিৱেশন হৈছিলে, তালৈ সকলোৱে লগ লাগি মোক পঠালে গয়া অধিৱেশনলৈ। মই গ'লোঁ,
আকৌ 1970 পাহৰিলোঁ দেই, চনটো 71 বা 72 চন মানতে আহোমসকলে শিৱসাগৰত এখন অধিৱেশন হ'বলৈ আৰম্ভ হ'ল, যো-জা হ'ল। তেতিয়া প্ৰথম নৱকান্ত বৰুৱা অধিৱেশনৰ প্ৰগতিশীল শিল্পী সাহিত্য সংঘৰ সভাপতিত্ব কৰিবলৈ অনুৰোধ কৰিবলৈ দধি মহন্ত গৈছিলে, মোক লগত লৈ গৈছিলে। তাৰপিছত তেখেতে অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ আগতেই অসম প্ৰগতিশীল শিল্পী সাহিত্য সংঘৰ সভাপতি আছিলে। আৰু শিৱসাগৰ অধিৱেশনত তেখেত সভাপতি নিৰ্বাচিত হ'ল, সম্পাদক নিৰ্বাচিত হ'লোঁ মই। ইয়াত আমি 10 বছৰ কাৰ্যকাল চলালোঁ। তেতিয়া আমাৰ ঘনিষ্ঠতা এটা হ'ল। নৱকান্ত বৰুৱা আৰু এটা কথা, মই প্ৰথম লগ পাই ক'লোঁ যে আপোনাৰতো অজস্ৰ ছাত্ৰ আছে, মই কটনত পঢ়া নাছিলোঁ, আপোনাক মই দাদা বুলি পাম। এই হ'ব দিয়াহে, মোৰো ভাই নাই, বৰ ভাল লাগিব, তুমিও তোমাৰ দিনা ভাইটি এটা পালে। তেতিয়াৰ পৰা এনেকুৱা এটা হৈ গ'ল, আইনমতে জানে। আপুনি নৱকান্ত বৰুৱাৰ লগত আপোনাৰ সান্নিধ্যৰ পৰাই মই আপোনাক সুধিছোঁ, আপোনালোকৰ এই সান্নিধ্যৰ সময়ছোৱাত বা পৰৱৰ্তী কালতো নৱকান্ত বৰুৱাৰ প্ৰতি বিভিন্ন প্ৰজন্মৰ লেখক বা সাহিত্য অনুৰাগীৰ আগ্ৰহ কেনেকুৱা ধৰণৰ দেখিছে? এনেকুৱা লাগে যে নৱকান্ত বৰুৱা অনুভৱ যে নৱকান্ত বৰুৱা জীয়াই থকা সময়ত নৱকান্ত বৰুৱাই যেন গ্ৰাস কৰি ৰাখিছিল। এইটোতো অসমতো তুমি বাদেই দিয়া, অসমতো সেই সময়ৰ কবি যিবিলাক জ্যেষ্ঠ আছে বেলেগ অসমত ডেকা, এই নীলিম কুমাৰ তেনেকুৱা, এই ইহঁতৰ হেৰিটো এই বয়সৰ ল'ৰা ছোৱালীবোৰ কবিবিলাক, তেখেতৰ এই আছাম টাইপৰ ঘৰত দেখিছে নহয় শিলপুখুৰী, তাত তেখেতে ডাঙৰ কাৰ্পেট নেপালে পাতি নিচিনা এখন পাই থাকে, তাত লেপেটা কাঢ়ি এগাল বহি থাকে পুৱা গধূলি সাধাৰণতে। আৰু তেখেতৰ কিবা এখন কিতাপো আছে নৱকান্ত বৰুৱা ঘৰুৱা মেল, সেই ফটোটো হৈছে। আৰু ইয়াতেই কলিকতাত নৱদা বুলিলে পাগল। নৱদা বুলিলে কলিকতাত মানে ভাত খোৱা বিনা। মই নৱকান্ত এটা কথা হ'ল, তেখেতৰ লগত মই কলিকতা বহুবাৰ গৈছোঁ, অসমৰ বহুতাত কৈছোঁ। এসময়ত হৈছিলে কি, তেখেত সাহিত্য একাডেমী অসমৰ উপদেষ্টা পৰিষদৰ হেৰি আৰু কনভেনৰ সদস্য। সেই তেখেতেই এইবিলাক নিৰ্বাচন কৰি লয় সদস্যবিলাক, তেখেতে হেৰিলৈ পঠায় সাহিত্য একাডেমীলৈ এপৰ্ট কৰি পঠায়। মোকো তেখেতে লৈছিলে মৰম কৰি, একাডেমি মিটিং হৈ থাকে সাহিত্য এটাত, বহুবাৰ গৈছোঁ। আৰু এগৰাকী কবিয়ে, নামটো পাহৰিলোঁ, তেখেতক এটা পাঞ্জাবী চোলা দিছিলে উপহাৰ, এই কবিতা লেখা পাঞ্জাবী চোলাটো কবিতা লেখা। এতিয়া কবি সন্মিলনলৈকে গ'লে এটা পঢ়বেন। অসমত কলিকতাত বেছি দেখিছোঁ, নৱদা কলিকতাটো আৰু এইটো আছেই নহয়, এইটো ভৰি চুৰি হেৰি কৰাটো প্ৰণাম কৰা, আমাৰহে নাই। নৱদা ডক্টৰ মূল্যায়ন কৰাৰ ক্ষমতা মোৰ নাই, কিন্তু আজি এই 29 ডিচেম্বৰত কি ক'ব ডক্টৰ দত্তই? নৱকান্ত বৰুৱাৰ লগত মোৰ সম্পৰ্ক বহুমাত্ৰিক বুলি ক'ব পাৰি। এটাতো মানুহে যিটো বেছি সেই বিষয়ে জানে সেয়া হ'ল নৱকান্ত বৰুৱা গীতিকাৰ, মই সুৰকাৰ আৰু গায়ক। সেইটো পৰিচয় মানুহে বেছিকৈ জানে। কিন্তু তেখেতৰ লগত মোৰ আৰু কেইবা ধৰণৰো সম্পৰ্ক আছিল। এক হ'ল নৱকান্ত বৰুৱা কবি আৰু মই এজন মুগ্ধ পাঠক, সেই এটা সম্পৰ্ক। আৰু যিটো সেইটো হ'ল নৱকান্ত বৰুৱাৰ লগত আমাৰ যাক ক'ব পাৰি পাৰিবাৰিক আত্মীয়তা। আমি দুইখন ঘৰৰ খুব এনেকুৱা ধৰণৰ এটা সম্পৰ্ক আছিলে যে ইঘৰে সিঘৰ নিজৰ আপোন মানুহ বুলি আমি ভাবিছিলোঁ। এতিয়াও আমি সেই আপোন ভাৱটো আমাৰ আছে। আৰু নৱকান্ত বৰুৱাৰ এই যে গানৰ কথাটো, আমাৰ
যিটো মানুহে জ্যোতি বুলি ধৰিছিল তেখেত গীতিকাৰ, মই সুৰকাৰ আৰু গায়ক। আৰু এনেকুৱা বহুত গান আছে যিবিলাকেৰে আমাক দুয়োকে মানুহে চিহ্নিত কৰে। সেইকাৰণে সেই গানবিলাকক বহুতে যেতিয়া কয় মোৰ গান বুলি, মই কওঁ নহয়, আমাৰ গান। আকাশে বতাহে কিমান সুৰৰ গুণগুণ মোৰ গানলে এটি সুৰতা নাহেচোন 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 আকাশে বতাহে কিমান সুৰৰ গুণগুণ মোৰ গানলে এটি সুৰতা নাহেচোন 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 আকাশে বতাহে কিমান সুৰৰ গুণগুণ মোৰ গানলে এটি সুৰতা
নাহে শুন নাহে শুন নাহে শুন সরলর মনে কত কথা জানে বতাহক সরলর মনে কত কথা জানে বতাহক শুনো শুন শুনো শুন মোৰ কাণলে এষাৰ কথাও নাহে শুন নাহে শুন নাহে শুন আকাশে বতাহে কিমান পুৰণ গুণগুণ মোৰ গানলে এটি সৰু তান নাহে শুন নাহে শুন নাহে শুন অসীম গছৰ গুটিৰ জোনোকা বতাহে বজাই ৰুঞ্জুন অসীম গছৰ গুটিৰ জোনোকা বতাহে বজাই ৰুঞ্জুন মোৰ প্ৰাণলে তাৰ অজান লয় নাচৰ লহৰ নাহে শুন মোৰ প্ৰাণলে তাৰ অজান লয় নাচৰ লহৰ নাহে শুন নাহে শুন নাহে শুন আকাশে বতাহে কিমান পুৰণ গুণগুণ মোৰ গানলে এটি সৰু তান নাহে শুন নাহে শুন নাহে শুন আকাশে বতাহে কিমান পুৰণ গুণগুণ মোৰ গানলে এটি সৰু তান নাহে শুন নাহে শুন নাহে শুন নৱকান্ত আজন্ম প্ৰেমিক সেইবাবেই ৰাৱণক তেওঁ চাইছিল অশোক বনত বন্দিনী সীতাৰ ওচৰত প্ৰেম আকলোৱা ব্যক্তি হিচাপে যি কয় মই যে ৰাৱণ মই শিল্প শৌৰ্য সভ্যতাৰ সিপাৰৰ ৰাষ্ট্ৰদূত মই প্ৰেম ভিক্ষা কৰোঁ ভিক্ষা মোৰ সৰ্বশ্ৰেষ্ঠ দান নৱকান্ত বৰুৱাৰে এটা বিখ্যাত প্ৰেমৰ কবিতা এয়া আবৃত্তিকাৰ অৱনী বৰাৰ কণ্ঠত মনত পৰেনে অৰুন্ধতী সেমেকা পোহৰে পাহৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি কোন্দ
ঈশ্বৰকো প্ৰত্যাহ্বান জনাইছিল নৱকান্ত বৰুৱাই তেওঁৰ দৃষ্টিত ঈশ্বৰ আদিম মানুহৰ অনুৰ্বৰ কল্পনা তেওঁ লিখিছিল হাই অবোধ মানুহ আৰু মানুহৰ অবোধ ঈশ্বৰ তুমি মাথোন প্ৰিমিটিভ মানুহৰ অনুৰ্বৰ কল্পনা এটা জীৱন্ত কুসংস্কাৰ মানুহৰ বৰ্বৰ দিনৰ এটা দুখ লগা সোঁৱৰণি অথচ তুমি নাই বুলিবৰো সাহস আমাৰ নহয় কিন্তু ব্যক্তিগত জীৱনত কেনে আছিল তেওঁৰ ধৰ্মবিশ্বাস এয়া নৱকান্তৰ বৰ জীয়ৰী আইনু উপলা বৰুৱাৰ অভিমত পৰম্পৰাত বিশ্বাস কৰিছিল হয় সেইটোৱে পৰম্পৰা মানে যিটো মই বুজি পাইছোঁ যে হয়তো বেলেগ এটা পৰিয়ালত ডাঙৰ হ'লে বেলেগ এটা ধৰ্মীয় পৰিয়ালত ডাঙৰ হ'লে হয়তো মই সেইটো পৰম্পৰা হিচাপেই মই ল'লোহেঁতেন সেইটো ধৰণে মানে কৰে আৰু আমাক কেতিয়াও ঠিক জোৰ নকৰিছিল যে তুমি এইটো কৰিব নালাগে নিজৰ মতে বিকাশ হ'বলৈ দিছিল কিন্তু দেউতা শিক্ষকতাৰ শিক্ষক যে আছিল সেইটো কিন্তু আমি মই অনুভৱ কৰোঁ সৰু সৰু কথাবোৰ যে আচৰিত ধৰণে কিছুমান এনেকুৱা শিক্ষা দিছিলে যিটো নীতি শিক্ষা নহয় অথচ আজিকালি দিনত খুব প্ৰয়োজনীয় কি জানানে তোমালোকে আমনি লাগিবলৈ তাৰমানে আজিকালি যিটো বৰডমৰ শব্দটো সেই বৰ হ'বলৈও তহঁতে শিকিব লাগে বুজি পাইছানে তই ডাঙৰ মিটিং এখনত দেউতাহঁতে কথা পাতিছে পূৰাকৈ বুজি পোৱা নাই মোক বহুৱাই থৈ দিছে মই জানো যে মই ঠিক বুজি পোৱা নাই মোৰ অলপ আমনি লাগিছে কিন্তু আমনি লগাটো জীৱনৰ এটা অংশ গতিকে সেইটো আমি মানে শিকিব লাগিব যে সেইটোতো আমি সহ্য কৰি পেলাই সহ্য বুলি নহয় সেই চিটুৱেশ্যনটো সেই পৰিৱেশটোত মই মানে খাপ খুৱাই ল'ব লাগিব নিজকে সেই তেনেকুৱাকৈ ধৰা উপন্যাসখন লিখিলে কি উপন্যাস সেইখন ককা দেউতাৰ হাৰ নহয় তাৰ পিছৰখন গৰমা কৰি সেইখনতো হিষ্টৰিকেল ন পুৰা ঐতিহাসিক সেই ঘটনাবোৰ আছে তাৰপিছত ময়ো তেতিয়া অলপ ডাঙৰ হৈছোঁ গতিকে মোক লগাই দিলে যে তই চুহুমুঙৰ কোনজন ৰজা কোন সময়ত ইফালে কছাৰী ইফালে সেইখিনি মোক চাৰ্টখিনি কৰি দিব ক'লে দেউতাৰ চকুৰ অসুখ আছিল ন জানা চাগে চকুৰে প্ৰায় নেদেখিছিলে গতিকে আমাক লগাই কিনি লগতে আমি শিকি গ'লোঁ তাৰপিছত আৰু এখন খুব সাংঘাতিক মই দেউতাৰ খুব ভাল কণ্ট্ৰিবিউশ্যন বুলিয়ে ভাবোঁ সেইটো হৈছে মৰুৱা ফুলত দেউতাৰ মানে দেউতাৰ ঠিক মানে কি গোটেই অসমীয়া বিভিন্ন শিশু কবিতা একেবাৰে মানে মাধৱ কন্দলী ভীম চৰিত্ৰৰ পৰা আৰম্ভ কৰি যেনেকৈ ৰাম সৰস্বতী সেই গোটেইখিনি গোটাইছিল আৰু তেতিয়াতো জেৰক্সৰ উপায় নাছিল গতিকে দেউতাই আমাক লৈ যায় মই মোৰ লগৰ সৰু সৰু দুজনী ফ্ৰক পিন্ধা অৱস্থাত গতিকে আমাক বেলেগ বেলেগ স্কুলৰ বেলেগ বেলেগ হেৰিত লৈ শিকাইছিল মানে যে নহয় কবিতাবোৰ আমি তেতিয়া কপি কৰি আনিছিলোঁ হাতেৰে লিখি লিখি আখৰবোৰ কেতিয়াবা ওলাই আমাৰ ডাঙৰ ডাঙৰ মানে LP স্কুলৰ আখৰ কিন্তু আমাৰ সেই কামত লগাইছে কিন্তু আমি শিকি গ'লোঁ কথাটো মানে দেউতাক আপোনালোকে এজন শিশুক কেনেকৈ পৰিচালনা কৰিব লাগে সেইটো তেখেতে জানিছিল বা এইখিনিতে সুধিব খুজিছোঁ নৱকান্ত বৰুৱাৰ শিশু সাহিত্য পঢ়ি আপোনালোকে কেনেকুৱাকৈ অনুপ্ৰাণিত হৈছিল পিতৃ হিচাপে নহয় শিশু সাহিত্যিক নৱকান্ত বৰুৱাক আপোনালোকে কেনেকৈ পাইছিল শিশু সাহিত্য দেউতাই লিখা মেলা কৰে কিন্তু দেউতাৰ সাংঘাতিক যিটো কয় যে আইভৰি টাৱাৰত লিখি নহয় দেউতাৰ টেবুলখনৰ আমাৰ মাজতেই আছিল ঘৰৰ লিখে গতিকে আমি দেখাই পাই থাকোঁ দেউতাৰ শিশু সাহিত্য বিশেষকৈ হেৰিখন লিখি থাকোঁতে কুঁহিপাতখন যেতিয়া দেউতাই সংকলন কৰে সেইটোতো বহুত কবিতা লিখিছিল বহাগ মাহত গছত ফুলে আৰু আকাৰ ইকাৰ নথকাকৈ কেৱল আকাৰ ইকাৰ যুক্তাক্ষৰ নথকা কিতাপ এখন আছিলে সেইখন আছিল মাখনৰ কুকুৰা পোৱালি সেইখনে মোক খুব অনুপ্ৰাণিত মানে কি আমাৰ লগৰে ঘটনাবোৰ পাই থাকোঁ তেনেকুৱা তাত মানে জোনবাইৰ নামৰ আলোচনীখন দেউতা সম্পাদনা কৰিছিল 60-61 চনত গতিকে তেতিয়া আসাম একাডেমি ফৰ কালচাৰেল ৰিলেশ্যনছ আছিল তালৈকো আমাক লৈ যায় গতিকে সেই পৰিৱেশটোৰ লগতো আমি আঁচু হোৱা নাছিল আমাৰ কাৰণে আমি মোৰ মানে চিনাকি হৈ যায় দেউতাহঁতে মিটিং কৰে আমি এইফালে খেলি মেলি দৌৰি ফুৰোঁ গতিকে সেই বস্তুটো আছিল আৰু এই যিটো শিশু সাহিত্যৰ কথা কৈছা বিশেষকৈ
সেই কবিতাবোৰ লিখা মনত আছে আৰু মোৰ খুব আশা আছিল যে ময়ো সেই পাঠ্যপুথিখন ক্লাছ মানে শ্ৰেণীত পঢ়িবলৈ পাম কিন্তু মই কি হ'ল এবছৰ ওপৰে গ'লোগৈ দেউতাই যদি প্ৰথম শ্ৰেণীৰ কাৰণে যিখন লিখিলে মই তেতিয়া দ্বিতীয় শ্ৰেণীত মই কেতিয়া নাপালোগৈ কিন্তু সেইটো এটা মোৰ থাকি গ'ল আশা এনেকুৱা এটা বাইদেউ লাগে নেকি আপুনি নিজেও শিক্ষয়িত্ৰী আপুনি পিতৃ হিচাপে নৱকান্ত বৰুৱাক যিধৰণে পাইছে মানে এনেকুৱা আপুনি বিচাৰ কৰিব নেকি আজি শিক্ষক হিচাপে যে নৱকান্ত বৰুৱা পিতৃ হোৱাৰ কাৰণেহে শিশু সাহিত্যত মনোনিৱেশ কৰিলে এনেকুৱা হ'ব পাৰে নেকি মানে নিজৰ সন্তান কেনেকুৱাকৈ আগবাঢ়িছে সেই কথাটোৰ ওপৰত ভিত্তি কৰি তেখেতে শিশুৰ মানসিকতাটো অধ্যয়ন কৰিছে আৰম্ভণি হৈছিল কেতিয়া জানা যেতিয়া ৰংঘৰখন আৰম্ভ কৰে শিশু আলোচনী এখন বীৰেণ বৰদেউতা আৰু বীৰেণ কুমাৰ বৰুৱা ডক্টৰ বীৰেণ কুমাৰ বৰুৱা আৰু দেৱকান্ত বৰুৱা বৰদেউতা দুইজনে বৰদেউতা আৰু দুইজনে সেই ৰংঘৰত আৰম্ভ কৰোঁতে দেউতাই লিখিছিল তেতিয়া দেউতাৰতো ছাত্ৰ অৱস্থা হয়তো ছাত্ৰ অৱস্থা বুলি কৈছোঁ ৰংঘৰত কিছু দেউতাই তেতিয়া লিখিছিলে আৰু দেউতাই এটা কথা অকপতে স্বীকাৰ কৰি থৈ গৈছে যে কাৰ প্ৰভাৱ দেউতাৰ কবিতাত পৰিছিল শিশু সাহিত্যত বিশেষকৈ লুই কেৰলৰ এলিছ ইন ৱণ্ডাৰলেণ্ড তাৰপিছত বাংলা সাহিত্যৰ যিখিনি আছিল তেখেতৰ এই বিশাল বৌদ্ধিক আয়তনৰ কাৰণটো কি আপোনাৰ কি অনুভৱ হয় বিচৰণ ক্ষেত্ৰ ইখনৰ পিছত সিখনৰ পিছত সিখন বেলেগ ক্ষেত্ৰত বিচৰণ সাহিত্য সংস্কৃতি দৰ্শন বিজ্ঞান তেখেতে বিজ্ঞান ভিত্তিক উপন্যাসো লিখিছে অপদাৰ্থ আচলতে জীৱন নেকি জীৱনটোক বা পৃথিৱীখনক যেনেকৈ পাইছিল মানে মই ভাবোঁ দেই ভাবিছোঁ যে জীৱনৰ প্ৰতিটো দিশেই দেউতাই অকপতে ভাল পাইছিল বা পাব বিচাৰিছিল বা জানিব বিচাৰিছিল নৱকান্ত বৰুৱা ছাৰক পিতৃ হিচাপেতো আপুনি পাইছেই ছাৰৰ খং কেতিয়া উঠে এটা হ'ল দেউতাক শুনা কাৰণে হয়তো এইটো পাৰ্চনেল এটা কৈছে দেউতাই কয়ো সেইকাৰণে ধৰক অধৈৰ্য হৈ গ'লে মানুহে তেওঁৰ কথাখিনি ক'ব পৰা নাই তেতিয়া এটা কেতিয়াবা উঠে আৰু কেতিয়াবা ঘৰত উঠে চিগাৰেট খোৱাৰ কথা লৈ পেলাই আয়ে যদি কয় তেতিয়াও খং উঠে আৰু কথা কেতিয়া ক'ত খং উঠে গম পোৱা নাযায় অভিমান কৰে আচলতে খুব ঠেহ লাগে ছাৰৰ খং যথেষ্ট আছিল কিন্তু পিছলৈ খংটো নিয়ন্ত্ৰণত আমি ছাৰৰ ৰসবোধ পাইছোঁ ছাৰৰ ৰসবোধৰ কথা বহুতে লিখিছে কিন্তু সেই খঙৰ বিষয়ে খঙৰ দুটামান কথা ক'ব নেকি দুটামান বিশেষ মুহূৰ্ত ঠিক দেউতা লিখা মেলাত আমি মাজতে যদি কেতিয়াবা সোমাই যাওঁ তেতিয়াও বেয়া নাপায় দেউতাই খং নুঠে কিন্তু কাগজ পত্ৰ বেছি আয়ে চিজিল কৰি থয় বস্তু বিচাৰি নাপালে তেতিয়া কেতিয়াবা অলপ খং উঠে আৰু ঠিক ভদ্ৰতা মানে ভদ্ৰভাৱে যেতিয়া কথা নকয় মানুহে সেই আনকুট বুলি কয় দেউতাই শব্দটো খুব ব্যৱহাৰ কৰিছিল যিটো আনকালচাৰ্ড আচৰণ যেতিয়া দেখে যিটো কি বুলি ক'বা তোমালোকে অসমীয়াত অসাংস্কৃতিক অশালীনতা মানে সেই কথা বতৰাত সেই বস্তুটোৰ অভাৱ দেখিলে দেউতাৰ খং উঠিছিল ৰুচিহীন একজেক্টলি এই ৰুচিহীন শব্দটো ৰুচিহীন এবাৰ খুব খং উঠা দেখিছিলোঁ এজন দেউতাৰ জানা একুৰিয়ামত মাছ পুহিছিল গতিকে যিদিনাখন মাছ পোহে সেইদিনা মাছৰ একুৰিয়ামটো চাফা কৰে সেইদিনাখন খুব খেলি মেলি হয় ঘৰখন পানী কাৰণ এইবিলাক কাম প্ৰফেশ্যনেল মানুহ তেতিয়া নাছিলে আমি নিজেই কৰোঁ দেউতাই নিজেই কৰে গোটেইখন খালী কৰি পেলাই তো ক'ৰবাৰ আমেৰিকা নে লণ্ডনত থাকি অহা মানুহ এজন হঠাৎ আহি গ'ল আহি দেউতাক খুব ক'ব ধৰিলে আপুনি ইমান খেলি মেলিকৈ থাকে ইমান লেতেৰা পেতেৰা সেইদিনাখন মানে পানী একুৰিয়ামৰ মাছবিলাকৰ পোৱালি দিছিল নে কি একুৰিয়ামৰ মাছত গতিকে পানী সলাইছে গতিকে গোটেইখন মানে আমাৰ বহা ৰুমটো প্লাছ বাৰাণ্ডা চাৰাণ্ডা গোটেই পানী বালি এইবোৰ চাফা কৰিছে গতিকে সেইদিনাখন দেউতাক খুব খং উঠা দেখিছিলোঁ আৰু এদিন
জুনুকাৰে কি কৰিছিল তেখেতে সেইদিনা যে খং উঠিছিল তেখেতে প্ৰকাশ কেনেকৈ ঘটাইছিল ৰ'বা সেইদিনাখনতো মানুহজনক যাবলৈ ক'লে সেইদিনাখন কাৰণ তেখেতৰ যিটো ৰুচিৰ কাৰণ তেখেতে বুজি পোৱা নাই কি পৰিস্থিতি দেউতাই কৰিছে কামখিনি ঘৰখন আমাৰ খেলি মেলি হৈ আছে সেইটোৰ ওপৰত উঠিছিল আৰু আয়ে দেউতাক যদি চিগাৰেট আপুনি চিগাৰেট ইমান খায় এনেকৈ যদি সোধে তেতিয়া হয়তো এটা সাধাৰণতে এটা সহজে খং উঠাৰ চ'ৰ্চ আছিল সেইটো এটা উঠোৱা এটা মানে আছিলে হেৰি আৰু আমাৰ আই আৰু দেউতাৰ মাজত যেতিয়া কেতিয়াবা খকা খুন্দা লাগে তেতিয়া জুনুকা হয়তো আইৰ ফালে গ'ল মই দেউতাৰ ফালে হ'ল মোৰ ভনী আমি দুটা বেলেঞ্চ কৰি পেলাওঁ সদায় আৰু খং উঠাৰ পিছত বা কেতিয়াবা মোৰো খং উঠে বা জুনুকাৰো উঠে পিছত আমি কিন্তু ইজনে সিজনক আকৌ আমি ক্ষমা খোজো যে খং উঠিলে বেয়া নাপাবা সেইটো হয় কিন্তু দেউতাই কাগজ ফালি পেলোৱা তীৰ্থদাহঁতেও দেখিছে আৰু বহুতেই দেখিছে হেৰি কৰি পেলোৱা সেইখিনি আছিলে আৰু এবাৰ নিজে কি হ'ল জুনুকাৰে মই সৰু কিবা খেলি আছিলোঁ দেউতাই ভাবিছোঁ আমি কাজিয়া কৰি আছোঁ সেইকাৰণে দেউতাক খং উঠিলে নেকি স্পেন এখন আহিছিল স্পেনখন নতুন স্পেনখন পঢ়িব লৈছে সেইখন ফালিলে আৰু সেইখনৰ গ্ৰাহক হোৱাটো বন্ধ হৈ গ'ল দেউতাক খঙতে আৰু দেউতাৰ টাব গছ পুলি ৰুইছিল গছৰ টাববিলাক একে হেৰি ভৰিৰে চব এনেকৈ ভাঙি দিলে গোটেইখন ভাঙি গ'ল লগতে দেউতাৰ বুঢ়া আঙুলিটো ভাঙিলে ফলত কলেজলৈ তেতিয়া আমি কটন কলেজৰ নিউ হোষ্টেলত আছিলোঁ গতিকে সেইদিনাখন দেউতা আৰু খুব ষ্টাইলিছ আছিলতো কিন্তু সেইদিনাখন হাৱাই চেণ্ডেল পিন্ধি ক্লাছত যাব লগা নাই ভৰিখন উকহি গ'ল মানে আচলতে আমি কাজিয়া কৰা নাছিলোঁ আমি ধেমালি কৰি আছিলোঁ কিবা এটা আৰু আই আৰু দেউতাৰ কাজিয়া লগাৰ কথা যেতিয়া উলিয়াইছে তেতিয়া কওঁ দেউতাৰ খং উঠে আয়ো তাতে কিবা এটা মাত মাতে আৰু খং উঠি গ'ল তেতিয়া আই আৰু দেউতাৰ কিবা কিবি কথা ইফাল সিফাল হয় তাৰ মাজত আয়ে কেতিয়াবা এটা কমেণ্ট কৰে এদিন পোৱা মনত আছে আপোনালোক এতিয়াহে কবি মোৰ ককা দেউতাই কবি আছিল তাৰমানে আইৰ ককা দেউতাক আছিল ভোলানাথ দাস পাইছা চাগে গতিকে আপোনালোক মানে দেউতা আৰু বৰদেউতাৰ কথা কৈছে দুইজন কবি গতিকে আপোনালোক এতিয়াহে কবি মোৰ ককা দেউতাই ভোলানাথ দাসৰ কথা কৈ পেলাই কৈছে আমাৰ মানে দুটা জেনেৰেশ্যনৰ আগতেই কবি আছিল মানে আপোনালোকে এতিয়া কবি মুড নেদেখুৱাব মানে সেইটো আৰু দেউতাও তেতিয়া হাঁহে আৰু হয়তো কথাটো মাতটো ভাল নহয় আজি তোমাৰ লগত এটা কথাত মই খালি এটা কথা ক'ব খুজিছোঁ মানে সকলো বা যিয়ে চাইছে ৰাইজলৈ দেউতাৰ কিছু কবিতা কাৰণ দেউতাৰ কবিতাবোৰ থৈছিল ঠিকেই কিন্তু দেউতা খুব সাহিত্যত নিজে লিখি গৈছে বহুত লিখা কবিতা হয়তো কাৰোবাৰ হাতত বা কাৰোবাৰ মনতো থাকি গৈছে বহুতো কপি হয়তো দেউতাৰ হেৰাইছে ইভেন আনকি হেৰি কেৰেলোৱা ৰেলখনো প্ৰয়াত ভাৰতী বৰুৱা তেখেতৰ মনৰ পৰাহে আকৌ বিচাৰি পালে কবিতা মানে হেৰি হেৰাই গৈছিল তেনেকৈ বহুতো কবিতা হেৰাই গৈছে তাৰ মাজত এটা আছে শ্বহীদ বুলি যে মোক আৰু শ্বহীদ নালাগে এনেকুৱা ধৰণৰ কবিতা এটা যদি তেনেকৈ লিমাৰিকখিনি ক'লে লিমাৰিকৰ কিছু হেৰাই গৈছিলে দেউতাই বহুত লিমাৰিক প্ৰথম লিখিছিলে 1969 মানৰ পৰা লিখিছিলে 68 কিছু তেনেকৈ মানুহৰ স্মৃতিৰ পৰা পাইছোঁ মই ডক্টৰ কৈলাশ ভট্টাচাৰ্য তেখেতেও কেইবাটাও কবিতা তেনেকৈ মনত পেলাই পাইছোঁ এতিয়া যদি তেনেকৈ কিবা কবিতা থাকে বিশেষকৈ এই শ্বহীদ নামৰ কবিতাটো যদি আছে কাৰোবাৰ মনত বা কাৰোবাৰ হাতত এইটো দিলে মানে জনালে ভাল হ'ব নৱকান্ত বৰুৱা ফাউণ্ডেশ্যনৰ কাৰণে তোমাক ক'লেও হ'ব সেই তেনেকৈ আৰু হয়তো বহুতো লিখনি কাৰোবাৰ হাতত থাকিব পাৰে বা ফটো সেইখিনিৰ কাৰণে মই এটা সকলোকে এটা আহ্বান জনাইছোঁ ইয়াৰ পৰা অনুজ কবিক উদ্দেশ্যি নৱকান্তই মন্তব্য কৰিছিল
তোমালোকৰ শেষ শাৰীটোৰ পিছত মই আৰম্ভ কৰিম নজনাকৈয়ে তোমালোকৰেই কবিতা। নৱকান্তহীন এই সময়ত কি ক'ব তেওঁৰ অনুজ কবিয়ে? আমি কাষ চাপিছিলোঁ জ্ঞান পূজাৰী আৰু সমীৰ তাঁতীৰ। তেওঁৰ কবিতাকে মই পৰিমাৰ্জন পৰিবৰ্ধন সুৰবিস্তাৰ কৰি গৈ আছোঁ নেকি নিজৰ অলক্ষিতেই। তাৰ অন্যতম কাৰণ হ'ল তেওঁৰ কবিতাৰ বিষয়ে তেওঁ নিজৰ লেখাতকৈ আন একোৱে মোক বিশেষ আকৃষ্ট কৰা নাছিল। তেওঁ লিখিছিল, মই অনুভৱ কৰোঁ মোৰ সময়ক, মোৰ সমাজক, মোৰ মনটোক বাৰু মোৰ কবিতাই স্পৰ্শ কৰিছেনে? মই মোৰ কবিতাৰ লেখক নে পাঠক ধৰিব পৰা নাই। সমাজ ভাৱনাৰ যন্ত্ৰণাতে বোধহয় এটা গৰল মিশ্ৰিত হাস্যৰস, এটা বেকা হাঁহি নাটকীয়তা আছে মোৰ অন্যতম প্ৰিয় কবিতা জীৱিতৰ বাবে প্ৰাৰ্থনা নামৰ কবিতাটোত। কবিতাটোৰ ভাষাত আহিছে মেফিষ্টফেলিছৰ স্পন্দিত গদ্যৰ ছন্দ, এৰিষ্টফেনিছৰ ফ্ৰক্সৰ তীৰ্যক বিহাৰী চমক। ধীৰে ধীৰে তেওঁ পূৰ্বৰ গীতল ছন্দৰ পৰা দুঃসাহসিকভাৱে আঁতৰি আহিছে। অৱশ্যে ৰত্নাকৰৰ পৰাই এই উত্তৰণ, এই ফিনিক্সৰ জন্ম যন্ত্ৰণা আলোড়িত। যদিও তেওঁৰ বহুতো কবিতাৰ মেজাজ ভিন ভিন, তাৰ মাজৰ যোগসূত্ৰৰ এনাজৰীডালেই নৱকান্তৰ কবিজনৰো শিল্পিত ৰূপায়ণ। নৱকান্ত বৰুৱা ছাৰৰ কবিতাত যি আধুনিক বিখ্যাত গভীৰ মানৱীয় আবেদন, শক্তি আৰু সৌন্দৰ্য আছে, সি আজিৰ তৰুণ প্ৰজন্মৰ কাৰণে আজিৰ সমানে প্ৰাসংগিক আৰু অনুকৰণীয়। এই উপজা দিনত আমি ভাবোঁ আমি সকলোৱে নৱকান্ত বৰুৱা ছাৰৰ কবিতাৰ পৰা আমি সেই শক্তি আৰু সেই সৌন্দৰ্য আমি লাভ কৰিব পাৰোঁ। আমাৰ যি সামাজিক এক দায়িত্ববোধ বা গোটেই বিশ্বজুৰি আধুনিক কবিতাৰ যি এক গভীৰ আবেদন, এই গোটেইখিনি মই ভাবোঁ যে আমাৰ কবিসকলে, আধুনিক অসমীয়া কবিসকলে মই ভাবোঁ যে নৱকান্ত বৰুৱা ছাৰৰ কবিতাৰ পৰা সেই প্ৰেৰণা লাভ কৰিব পাৰিব আৰু সেই শক্তি আহৰণ কৰিব পাৰিব। নৱকান্তৰ অশান্ত মনে বুদ্ধৰ মাজত শান্তি পাইছিল, শক্তি পাইছিল। বৌদ্ধ ভিক্ষু হোৱাৰ বাবেই এবাৰ নোহোৱা হৈছিল তেওঁ ঘৰৰ পৰা। কিন্তু গৌতম বুদ্ধৰ মাজতো নৱকান্ত যেন পৰিতৃপ্ত নাছিল। সাহিত্য একাডেমীৰ হৈ গৌতম বৰাই প্ৰস্তুত কৰা এক তথ্যচিত্ৰত তেওঁ মন্তব্য কৰিছিল, তাৰপিছত মনলৈ আহে এই গছজোপাৰ কথা। ধৰ যিজোপা গছ অশ্বত্থ, সেইজোপা বছৰি পাত সৰে বতৰি নতুন কুঁহি পাত ওলায়। গতিকে পুনৰ্জন্ম, লাইফ চাইকেল, ঋতুচক্ৰ তাৰ মাজত সোমাই আছে। কোনো কৰ্মৰ ক্ষমা নাই, কেৱল অকুশল কৰ্ম কুশল কৰ্মৰ সৈতে খন্দাব পাৰি। যে যিমানেই গভীৰ পাপ নহওক কিয় তাৰ পৰা উপায় আছে যদি সেইটো আমি পৰিত্যাগ কৰিব পাৰোঁ। কিন্তু বুদ্ধক সম্পূৰ্ণভাৱে গ্ৰহণ কৰিবলৈ যিখিনি শক্তি লাগে সেইখিনি হয়তো মোৰ নাই। সেইকাৰণে বুদ্ধৰ লগত মাজে মাজে মোৰ অলপমান বিতৰ্ক আছে।
প্ৰিয় দৰ্শক, আজিলৈ আমাৰ সময় হৈ আহিল। চোৰাঘৰৰ এই আলাপ আজি ইমানতে সামৰিব খুজিছোঁ। পৰৱৰ্তী সময়ত আপোনালোকৰ ওচৰলৈ লৈ আহিম আন এটা বিষয়। নমস্কাৰ।